বাইদেউ একবাৰ জিলেলে গাক জিলেলে যদি গাবা নহয় আপুনি গায়াকে নহয় কি মাই দৰ্শকসকলক দেখাব বিচাৰিছো যে মাই গড বহাগতে আহিবি চেনায়ৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ তাৰপাছত সি মোক গাত ধৰিছে মানে এনেকৈ গাত ধৰি পেলাই জোকাৰি দিছে তাক মই ঠেলা মাৰি দিলোঁ কিচিম কিচিম ভাৱনায় ধৰেনো হেঁচা মাৰি ধৰেনো হেঁচা মাৰি ঘৰত আহি দেখোন কিবা ওপৰৰ পেলাই লৈ যায় পেলাই দিয়ে এনেকুৱা অৱস্থা আৰু জিভাখন নুঘূৰে নমস্কাৰ মই বিক্ৰম সকলোকে স্বাগতম জনাইছোঁ শব্দলৈ বহাগৰ বতৰা এক বিশেষ অনুষ্ঠান শব্দৰ আমি বহাগৰ বতৰাত আমি জানিব বিচাৰোঁ আমাৰ মৰমৰ শিল্পীসকলে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে বহাগৰ বাবে কি প্ৰস্তুতি চলাইছে কি কৰিব বিচাৰিছে কেনেকুৱা গানৰ বাছনি কৰিছে সকলোবোৰ জানিবলৈ চেষ্টা কৰোঁ এই অনুষ্ঠানৰ মাজেৰে আৰু প্ৰত্যেকবাৰৰ দৰে আজিও আমাৰ লগত বিশেষ অতিথি আছে আমাৰ লগত আজি আছে হিয়া মেধিক স্বাগতম জনাইছোঁ শব্দৰ এই মজিয়ালৈ কেনেকুৱা প্ৰস্তুতি এইবাৰ বিক্ৰম দা পোনপ্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাৰ শব্দত দ্য ভইচ অফ চ'ল ইমান সুন্দৰ এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু বিহুৰ প্ৰস্তুতি ঠিকেই চলি আছে ৰিহাৰ্চেল চলি আছে ৰিহাৰ্চেল আৰম্ভ হৈছে বঢ়িয়া আৰু মানে এইবাৰ কি স্পেচিয়েল থাকিব কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ আয়োজন হৈছে এইবাৰ আচলতে মই প্ৰত্যেকবাৰেই নিজৰ গীতখিনিৰ লগতে আমাৰ পুৰণি যিখিনি আমাৰ স্বনামধন্য শিল্পী আছে তেওঁলোকৰ গীতো মই গাওঁ আৰু এইবাৰো অকণমান মানে মিউজিকটো মডাৰ্ণাইজ কিন্তু পুৰণি গীতসমূহ লৈছোঁ তেনেকৈ মেচআপ কৰিছোঁ বা তেনেকৈ গীতসমূহ লৈছোঁ গতিকে ৰাইজে নিশ্চয়কৈ ভাল পাব তাকে আৰু এনেও মঞ্চত হিয়া মেধি উঠাৰ লগে লগে মঞ্চখন মানে একদম জবৰদস্ত হৈ যায় সেইটো আমি প্ৰত্যেকবাৰে আমি দেখিছোঁ তো এইবাৰো আশা কৰিছোঁ যে এইবাৰ বহাগত অলপ বেলেগ ধৰণৰ প্ৰস্তুতি হৈছে একদম যিহেতুকে বহাগ এতিয়া দুৱাৰদলিত কি ব্যৱস্থা মানে ব্যস্ততা কিহত মানে কষ্টিউমক লৈ নে গানক লৈ বুকিং কেনেকুৱা চলি আছে ঠিকেই চলি আছে কিন্তু এইবাৰ অকণমান ইলেকশ্যনটোৰ কাৰণে অকণমান হেৰি হৈছে আগৰ তুলনাত তথাপি আমাৰ ফূৰ্তিটো নাই মৰা গতিকে কোনযোৰ সাজ পিন্ধিম কোনযোৰ নিপিন্ধিম সেইটোতো সদায় বজাৰ থাকে ছোৱালী মানুহৰ কোনটো অৰ্নামেণ্টছ পিন্ধিম গতিকে বজাৰ চলি আছে মানে বেছিও চলা নাই চলি আছে আৰু আৰু প্ৰথমতে তেতিয়াহ'লে গানেৰে আৰম্ভ কৰোঁ কিবা এটা গানেৰে মানে আমি আৰম্ভ কৰিলে বিৰাট ভাল লাগিব কি গান প্ৰথমতে মই কেইমাহমান আগতে এটি গীত ৰিলিজ দিছিলোঁ গীতটি অসমীয়া আৰু নেপালী মিক্স আছে কাঞ্চাৰে বুলি সেই গীতটি ৰাইজে ভাল পাইছে ৰীল মানে দিধাৰ ৰীল আমি মোবাইল খুলি চালে ৰীলত কাঞ্চাৰে ৰীল ইমান বেছি আহিছে স্পণ্টেনিয়াছভাৱে ইমান ৰীল পাইছোঁ তো খুব মানুহে আঁকোৱালি লৈছে এইবাৰ আৰু আশা ৰাখিছোঁ যে এইবাৰ বহাগত মানে সেইটো দুবাৰ তিনিবাৰ চাগে মানুহে একদম আশাবাদী মই আৰু সেই গীতটোকে প্ৰথম গাইছোঁ সৰগৰে পাৰি যা নালাগে মোক নালাগে মৰমাথো লাগে তোমাৰ আৰু একো নালাগে হে কাঞ্চাৰে কাঞ্চাৰে तिमीलाई माया गर्छु कान्छारे তোমাতে বাউলি হলো চকুতে চকু থৈ কি যাদু কৰিলা বুকুতে প্ৰেমৰ নগা জাঠি মাৰি দিলা ও মনে মনে কলি যাতে আহি সোমালা মৰমৰ গোলাপে হিয়াখনি সজালা ও সৰগৰে পাৰি যাত নালাগে মোক নালাগে মৰমাথো লাগে তোমাৰ আৰু একো নালাগে কাঞ্চাৰে तिमीलाई माया गर्छु कान्छारे তোমাতে বাউলি
অতি সুন্দৰ Thank মানে you, thank you. হাত চাপৰি অহাটো একেবাৰে খাটাং মানে Thank you. কাৰণ মানে সুন্দৰ এটা পৰিৱেশ আৰম্ভণিতে আহি গৈছে আৰু অংশুমান বৰাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত সহযোগ কৰাৰ বাবে গীটাৰত অতি সুন্দৰকৈ গানটোৰ লগত হয়, হয়। সহযোগ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাঞ্চাৰে মানে এইটো অসমীয়া নেপালীৰ মিক্স হয় নেপালী অকণমান মিক্স আছে মিক্স আৰু গীতটি খুব সুন্দৰকৈ মিউজিক কৰিছিলে আকাশ প্ৰীতম Okay. আৰু লিখিছে আকাশ প্ৰীতম আৰু অবিনাশ প্ৰিয় Okay. গতিকে দুয়োটাই লিখিছে বিক্ৰম চাউৰকে মিক্সিং কৰিছে আৰু Okay. মানে গীতটি প্ৰথম যেতিয়া শুনিছোঁ আকাশে মই এনে গীটাৰখন লৈয়ে অলপ শুনাইছিলে মই এই গানটো ইমান কিবা এটা মৰম লাগে মৰম লগা গান এটা আছে অলপ মেলোডি আছে অলপ মেলোডি মানে আছে। মিঠা মিঠা ভাৱটো মিঠা আছে মিঠা ভাৱ আছে আৰু মই কৈছোঁ এই গানটো কৰোঁ কৈছে এইটো তোমাৰ কণ্ঠত বহুত ধুনীয়া লাগিব কৰা তেনেকৈ আমি আৰম্ভ কৰিলোঁ কাঞ্চাৰে আমি ৰিলিজ দিয়া কথা আছিলে পূজাৰ আগতে কিন্তু মানে এই এনেকৈ মানে ৰৈ থাকোঁতে তেনেকৈ তাৰমানে গৈ আমি মাঘ বিহুৰ পিছত ৰিলিজ দিয়া গ'ল কিন্তু প্ৰত্যেকখন মঞ্চতে গাইছোঁ এতিয়ালৈকে ইমান মানে সঁহাৰি পাইছোঁ ভাল পাইছে ৰাইজে আৰু ৰিলছ মানে আজিকালিতো ৰিলছবিলাকত মানে পইচা দিব লাগে বহুত পইচা যায় গতিকে আমাৰ ইমান পইচা নাই নহয় গতিকে ৰাইজে দেখোন নিজেই বনাইছে গতিকে যিখিনি মোৰ ৰিলছ বনাইছে অনুৰাগীখিনি মোৰ গীতটো ভাল পায় ৰিলছ বনাইছে ধন্যবাদ জনাইছোঁ এইখিনিতে কাৰণ ইমান সুন্দৰকৈ মৰম দিছে আচলতে আগতে আমি যেতিয়া অনুষ্ঠান কৰিছিলোঁ তেতিয়াতো ছ'চিয়েল মিডিয়া এনেকুৱা বোলা বস্তু নাছিলে পইচা দি ৰিল বনাব লাগে মানে কি মানে সেইটো বুজি নাপাওঁ তাৰ মানে যিবিলাক ৰিলাৰ আছে তেওঁলোকক মানে পে'মেণ্ট ল'ব লাগে বহুত পইচা যায় 15 ছেকেণ্ডৰ ৰিলটো বনোৱাৰ কাৰণে পইচা লয় আৰু যিমানে আজিকালি গীতত যিমানে ৰিলছ হ'ব সিমানে গীতটো পপুলাৰ বুলি ভাবে মানে মানে ৰিলৰ হিচাপত গানটো কিমান পপুলাৰ হ'ব বা কিমান ভাল বেয়া নিৰ্ধাৰণ হৈ যায় মানে গানটোৰ ওপৰত নহয় মানে নহয় সেইকাৰণে চাব কিছুমান গীত ৰিলছত নচলিলেও গানটো শুনি ভাল লাগে বা সেই গীতটো যুগমীয়া হৈ যায় আৰু কিছুমান ৰিলছত পূৰা ট্ৰেণ্ডিঙত আছে তাৰ পাছতো কেইদিনমান শুনাৰ পাছত আৰু বেলেগ এটা গীত আহি যায় সেই গীতটো পৰি যায় তো তেনেকুৱা হয় কিন্তু এইটোতো সেই গানৰ মানদণ্ডৰ যিটো কমাই আনিছে গানৰ যিটো শিল্পীৰ যিটো সত্তা সেইটোক জানো এফেক্ট কৰা নাই জানো বহুত এফেক্ট কৰিছে আৰু এনেকুৱাও নহয় কি বেয়া গানে যে ৰিলছত হেৰি হৈছে পপুলাৰ হৈছে এইটো নহয় ভাল গানো আছে আৰু ৰাইজৰ মাজলৈ গান এটা ৰাইজে যেতিয়া শুনিবলৈ নিবলৈ ৰিলছৰো প্ৰয়োজন এইটোও মই নকওঁ লাগিবই তথাপি আগৰ পৰিৱেশটো বেলেগ আছিলে আপুনি জানেই যে আমি ৰেডিঅ'ত শুনা বা অডিঅ' কেছেটত শুনা বা নিজে অনুষ্ঠানত শুনা সেইটো বেলেগ আৰু এতিয়া পূৰা ৰিলছত আৰু মিলিয়নৰ কথা কওঁ মই এতিয়া গান এটা আপোনাৰ যিমানেই ভাল নহওক যদি আপোনাৰ যদি গানটো ভাল যদি মিলিয়ন ভিউ নাই তেতিয়া হিট বুলি নাভাবে কিছুমানে আৰু যদি মিলিয়ন ভিউ থাকে মানে গান ছুপাৰ ডুপাৰ হিট সেইটো ৰাইজে শুনক বা নুশুনক আজিকালিতো বুষ্টিং কৰিব পাৰি তো বুষ্ট কৰাটো বেয়া কথা নহয় বাৰু ৰাইজৰ মাজলৈ লৈ যায় কিন্তু সকলোৰে পইচা নাথাকিবও পাৰে কিন্তু সেইটো এটা ট্ৰেডমাৰ্ক হৈ গৈছে মানে 1 মিলিয়ন মানে এইটো গানটো এইটো হিট কিন্তু সেইটো কথা নহয় আচলতে গানৰ ভিত্তিটো অলপ বেলেগ গম পাইছোঁ তাৰ ক'ৰবাত হয়তো অলপ হ'লেও বেয়া লাগে ইমান দুটা দশক ধৰি ইমান দিনৰ পৰা মঞ্চ কৰি আহিছা ইমান কষ্ট কৰিছা ষ্ট্ৰাগল কৰিছা আজিৰ দিনত অকল মিলিয়ন ভিউজ হোৱা ভিউজৰ ওপৰত বেছ কৰি বা ৰিলৰ ওপৰত বেছ কৰি গানটোৰ যেতিয়া জাজমেণ্ট পাছ হৈ যায় বা সেইটো ভাৰ্ডিক এটা হয় এইটো গান ভাল হৈছে বেয়া হৈছে কিবা অলপ মানে বহুত দুখ লাগে কেতিয়াবা ফোন কৰি বাইদেউ আপোনাৰ ভিউ কিমান হৈছে মিলিয়ন কোনটোত আছে এনেকৈ সোধে গানটোতো শুনিছা তাৰপাছত কবি মিলিয়নটো আগতে লাগে এতিয়া পইচা থকাবিলাকেতো বাৰু বুষ্টিং কৰালে পইচা নাথাকিলে কি কৰিব কাৰণ আজিকালি এটা আগতে আমি মিউজিক এৰেঞ্জমেণ্ট ক'ব গ'লে 5,000ত মিউজিক এৰেঞ্জমেণ্ট হৈ গৈছিলে চব দি পেলাই আৰু মিক্সিঙত 2,000 টকা 7,000 10,000 টকাতে গান ওলায় আজিকালি লাখ টকা লাগে এটা অডিঅ' কৰোঁতে এটা গান গোটেই অডিঅ' লাখ টকা লাগে ভিডিঅ' নহয় তাৰ ভিডিঅ' চেপ্টাৰটো বেলেগেই তাতে ভিডিঅ'টো আপুনি কৰিলে ভিডিঅ'টো আপোনাৰ কম বাজেটত নহয় আজিকালি ভিডিঅ' কৰাৰ পাছত আকৌ আপুনি বুষ্টিং কৰাব লাগিলে ৰিলাৰক পইচা দিব লাগিলে মিনিমাম আপোনাৰ 5 লাখ মান টকা হাতত ল'লেহে আপোনাৰ গানটো ছুপাৰ ডুপাৰ হিট গতিকে এতিয়া 5 লাখ টকা মানে হিউজ মানে এটা মানে ব্যয়বহুল এটা গোটেই প্ৰচেছ এটা হৈ যায় তাতে এতিয়া হয়তো বহুতে বেয়া পাব মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ মই কৈছোঁ কিন্তু সকলোৰে পইচা নাথাকিবও পাৰে তেনেকুৱা কিন্তু গান ভাল থাকিলে নিশ্চয় মানুহৰ অনুৰাগী যিহেতুকে থাকে আৰু বিশেষকৈ তোমালোকৰ নিচিনা অনুৰাগীৰ কোনো কমি নাই আৰু যোৱা 2 দশক ধৰি যিমানখিনি কৰিছা তাতে মই নাভাবোঁ যে ৰিলে কিবা এটা হেৰি কৰিব পাৰিব
দৰ্শকসকলে তথাপিও এইবাৰ বুকিং কিমানখিনি এতিয়ালৈকে ফাইনেল হৈ আছে বুকিং এতিয়াও হৈ আছে কাৰণ ইলেকশ্যনৰ কাৰণে বহুতখিনি কমিটি একচুৱেলি বহাও নাই আৰু এইবাৰ দৌলৰ পিছতহে কমিটিবিলাক বহিছে গতিকে দৌল যিখিনি কমিটি আকৌ দৌল পাতিছে সেইখিনিত আকৌ বিহুলে দেৰি হয় গতিকে ভালেই হ'ব এইবাৰ মানে গানৰ কি বাছনি থাকিব মানে গোটেই গানৰ পেকেজটো বা গোটেই মঞ্চখনত কি গান মানে বিশেষকৈ বাছনি কৰা হৈছে গোটেই নিজৰ গানসমূহ থাকিবই তাৰে লগতে আপোনাৰ মই ক'লোৱে স্বনাম ধন্য শিল্পীসকলৰ গীত আছে কিছুমান গীত আমাৰ এনেই শুনি ভাল লাগে যেনে বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ কিন্তু তেনেকৈ গোটেই গানটো গোৱাতকৈ যদি আমি এইটো ৰিমেক কৰি পেলাই অলপ গাই দিওঁ মিউজিকটো মডাৰ্ণ কৰি মানে নতুন চামে শুনি ভাল পায় তো মই তেনেকৈ কিছুমান গীত এইবাৰ লৈছোঁ মেচআপ কৰিম আৰু গতিকে যেনে আলি ঢাকি পৰশালি কি অগা দেৱা কৰশালি কি এইবোৰ গান ইমান ভাল লাগে তো সেইবোৰ গানো লৈছোঁ মানে আগতে আমি গাইছিলোঁ সেইবিলাক কম্পিটিশ্যনতো গাইছিলোঁ কিন্তু তাৰ মাজতে গেপ দিয়া হয় ন গান সেইবিলাক গান ৰাইজে কেতিয়াবা পচন্দ নকৰে এনেকুৱা হৈ যায় কিন্তু এইবাৰ মই ভাবিছোঁ মিউজিকটো মডাৰ্ণাইজ কৰি সেইবোৰ গীত আকৌ গাম মানে খুব ভাল প্ৰচেষ্টা মানে বিহুত আমি আচলতে আমাৰ কিছুমান দায়বদ্ধতাও থাকে কিছুমান দায়িত্ব থাকে আচলতে আৰু এই যিহেতুকে তোমালোকৰ কান্ধতে গোটেই বিহুৰ সময়ৰ সংস্কৃতিটো নিৰ্ভৰ হৈ থাকে তো এনেকুৱা ধৰণৰ পদক্ষেপ ল'লে নিশ্চয় ভাল পাব আয়োজক সমিতিসকলেও গৌৰৱ অনুভৱ কৰিব যে যিগৰাকী শিল্পীক মাতিছে সেইগৰাকী শিল্পীয়ে দায়িত্ব লৈ কিছুমান নিজৰ গানৰ উপৰিও কিছুমান পুৰণীয়া যুগমীয়া গান যিখিনি তুলিব পাৰে যদি মঞ্চত আৰু আগুৱাই দিয়ে কাৰণ ৰাইজে পটককৈ একচেপ্ট কৰা নকৰাৰ লগতো কথা থাকে সেইখিনি অলপ মডাৰ্ণাইজ ফৰ্মত কৰিলে নিশ্চয় ৰাইজে বিৰাট ভাল পাব আৰু ভাল পায় আচলতে পুৰণি গীতসমূহ আমাৰ একচুৱেলি এইবিলাক মাহঁতেও মুখে মুখে গাই আছিলে ৰেডিঅ'ত শুনি গায় সেই গোৱাবোৰেই আমাৰ মুখস্থ হৈ গ'ল ঠিক তেনেকৈ মানুহবিলাকে এইবিলাক গান মুখস্থ থাকে তো গালে নিশ্চয়কৈ ভাল পাব তেতিয়াহ'লে আৰু এটি গান নিশ্চয় কমে কি নকমে মনৰে কথাটি বুঝ কি নুবুজয় কি জানি কমে কি নকমে মনৰে কথাটি বুঝ কি নুবুজয় কি জানি তোক হে পাহেৰে চাম সাবতিলুম যেন টানি আনি হাতেৰে তোক বুকুত সোমাইলুম হেঁপাহেৰে চাম সাবতিলুম যেন টানি আনি হাতেৰে তোক বুকুত সোমাইলুম দৰাৰে সাজতে ধুনীয়া লাগিব বগা কৈছে হে ৰাতি হাঁহি লৈ তই নিনিলেও যাম ভাল নাপালেও পাম যেন টানি আনি হাতেৰে তোক বুকুত সোমাইলুম তই নিনিলেও যাম ভাল নাপালেও পাম যেন টানি আনি হাতেৰে তোক বুকুত সোমাইলুম কমে কি নকমে মনৰে কথাটি বুঝ কি নুবুজয় কি জানি অতি সুন্দৰ মানে গানটো এইটো গান একচুৱেলি নিশা মানে ৰাতি একদম ধুনীয়াকৈ লগাই লৈ শুনা গানটোৰ মানে কোনে সৃষ্টিকৰ্তা কোন মই অধমে কৰিছোঁ আচলতে সিৰিয়াসলি মানে মই নিজে নিজৰ লিৰিক্স নিজৰ হয় লিৰিক্স দিওঁ নিজৰ আৰু ৰাজা শৰ্মাই কৰিছে তাৰ উৎসটো কি আছিলে বাৰু কেতিয়াবা কাৰোবাক দেখিলে এনেই ভাল লাগি যায় তো সেইটো মনত মানে মোৰো এনেকুৱা হৈছিলে মানে এটা মানে এজন ল'ৰা এজনক দেখি এনেই মোৰ ভাল লাগি গৈছিলে তাৰপিছত সিও নাজানে ময়ো কোৱা নাই কিন্তু সেইটোৱে মনত সোমাই মানে মোৰ গীতটো লিখা গ'ল ধৰিব পাৰি গানটোৰ গোটেই বস্তুটো ধৰিব পাৰি কাৰণ আৱেগ আছে যিহেতুকে আছে আৰু এইটো মানে লাজ কৰাৰ বিষয় নহয় আচলতে প্ৰেমটো প্ৰেৰণাৰ উৎস হ'ব লাগে হয়নে আৰু তাৰপিছত মই মানে লিখি আবেলি সময় আছিলে ৰাজা ভাইটিক ফোন কৰিলোঁ
মই কৈছোঁ ৰাজা ফ্ৰী আছা তাৰপিছতে কৈছে অঁ আছোঁ বাইদেউ ফ্ৰী আছোঁ মই কৈছোঁ কীবৰ্ডখন লোৱাচোন সি লগে লগে কীবৰ্ডখন ল'লে স্কেলটো লোৱাৰ পিছত ফোনতে মই গাই দিলোঁ বাইদেউ বঢ়িয়া লাগিছে গানটো কৰোঁ দিয়ক গানটো মই কৈছোঁ এতিয়া তই ফ্ৰী আছনে আছোঁ আহি যাওক ময়ো গ'লোঁ তাৰপিছত লগে আমাৰ এদিনতে মিউজিক কমপ্লিট দুদিনত গান ৰিলিজ ভিডিঅ' চিডিঅ' কৰি গানটো ৰিলিজ আৰু গানটো যোনে শুনিছে এতিয়ালৈকে বিৰাট ভাল পাইছে মানে যোৱা বছৰৰ আগৰ বছৰ মই এই গানটোতে ষ্টাৰ্টিং কৰিছিলোঁ বিহু আৰু তাত মই এটা ইনষ্ট্ৰুমেণ্ট বজাইছিলোঁ কাজু বুলি কয় যে নিজে বজাইছিলোঁ এইটো তাৰপিছত সেইটো বজাই মই গাইছিলোঁ বিৰাট ভাল পাইছিলে ৰাইজে খুব সুন্দৰ হৈছে মানে এইখিনি জানিবলগীয়া কথা মানে এটা গানৰ সৃষ্টিত কিমানখিনি কষ্ট থাকে কিমান আবেগ থাকে এইখিনি জানিব লাগে ভাল হৈছে কাৰণ কষ্টও থাকে তো কিমান এতিয়া প্ৰিপেৰেশ্যনৰ সময়তো এমাহ মোটামুটি থাকেই চাগে গোটেই এই বিহুৰ আগে বহাগ পোৱাৰ লগে লগেতো মানে মনটো বেলেগ লাগে নহয় চিজন টাইমটো অহাৰ লগে লগে শিল্পী সুলভ মনটোতো আছেই তাৰ উপৰি যিহেতুকে দায়িত্ব এটাও থাকে গোটেই বছৰটোৰ শিল্পী হিচাপে বহাগটো চিজন টাইম বুলি কয় তো কিমান ভয় লাগে নে অলপ ৰিস্ক মানে ভয় নালাগে ভাল লাগে আচলতে মই সঁচা কথা ক'বলৈ গ'লে মই মঞ্চ কৰি বিৰাট ভাল পাওঁ আচলতে ষ্টেজৰ পৰাই আহিছোঁ যে গতিকে আৰু যে এই গান গাই থাকিলে পিছৰ পৰা যে বাইদেউ আৰু এটা গাওক এনেকে যে কয় বিৰাট ভাল লাগে মানে আৰু কেনেকুৱা অভিজ্ঞতা আছে বিশেষ বেলেগ কেনেকুৱা ভাল অভিজ্ঞতা কৈছোঁ মানে মোৰ কেতিয়াবা নিজে মই গান গাই থাকিলে হাঁহি উঠি যায় মানে মানুহৰ কাৰোবাৰবোৰ দেখি পেলাই অলপমান ঔষধ চৌষধ খাই আহিব আহি নাচিব যে নাচি পেলাই বাইদেউ আৰু এটা গাওঁ এইটো যে কয় বিৰাট ভাল লাগে শুনি মানে হাঁহি মানে হেৰি কৰিম ফূৰ্তি কৰিম গাওঁ আৰু তেওঁলোকৰ কাৰণে আৰু কিছুমানে আকৌ কি হয় দেৰিকৈ আহে অনুষ্ঠানত আমি গান গাই প্ৰায় শেষ হ'ব আৰু সেইখিনি আহি পেলাই ৰিকুৱেষ্ট কৰা আৰম্ভ কৰে যিটো গীত মই ধৰক গাই দি ল'লোঁ এতিয়া কিচিম ভাৱনা গানটো ৰাইজে বহুত ভাল পাইছিলে মই গোৱা কিচিম ভাৱনা গানটো 4-5 বাৰমান ৰিকুৱেষ্ট কৰে তেনেকুৱা মানে গাই যোৱাৰ পিছত আকৌ আহি ৰিকুৱেষ্ট কৰিব তাৰমানে মই কওঁ আপুনিতো নাই আপুনি দেৰিকৈ আহিছে চাগে মইতো কেতিয়াবাই গালোঁ নহয় বাইদেউ আৰু অলপ গাওঁ 2 লাইন হ'লেও গাই দিবই লাগিব তাৰমানে তেনেকুৱা তাকে মানে হেৰি থাকেতো মানুহৰ হিয়ামিধি বুলি ক'লে প্ৰত্যেক বছৰে এটা হিট গান মানে নেনগাৰীয়ে হওক কিচিম ভাৱনাই হওক এইবাৰ কাঞ্চাৰে মানে ধৰি ল'ব পাৰি তো নিশ্চয় মানুহৰ থাকিব কিন্তু কমিটিৰ ফালৰ পৰা কি থাকে এইটো অডিয়েন্সৰ ফালৰ পৰা থাকিলে কমিটিৰ ফালৰ পৰাও থাকে নে আয়োজক কমিটি নাচিব পৰা গান বাইদেউ লাষ্টৰ গানটোত আমি সকলোৱে নাচিম ইমান আমি কষ্ট কৰোঁ গতিকে হয়ো দিয়কচোন ইমান কষ্ট কৰি এখন অনুষ্ঠান পাতে বিয়া পতাৰ নিচিনা গতিকে কয় কি বাইদেউ লাষ্টৰ গীতটোত আমি কিন্তু একেলগে নাচিম আপুনি লাষ্টত আপুনি বিহু গাওক এই যোৱাবাৰ মই যদি একেবাৰে ভুল কৰা নাই যোৱাবাৰ আমি খুব মিডিয়া বাইটছ পাইছোঁ মানে এটা বিশেষ ঘটনা পৰিঘটনাৰ ওপৰত বিহুৰ সময়ত কি আছিলে মানে ঘটনা পৰিঘটনা কি ঘটিছিলে কি একজেক্টলি সেইটো আচলতে বহুত বেয়া অভিজ্ঞতা মোৰ জীৱনত প্ৰথম চাগে এইটো অনুষ্ঠান আছিলে চামতাৰ সেইফালে তাৰপিছত কি জানো হ'ল কমিটিখনো ভাল আছিলে গানো ধুনীয়াকৈ গাই আছোঁ ইমান ৰাইজেও সঁহাৰি দিছে তাৰপাছত গৈ থাকে নহয় এটা মানে এটা অৱস্থাত মানে পচা আলু এটা আহি মানে সি মোৰ লগত গাইছিলে সেইদিনা পল আকাশ বুলি ছিংগাৰজন তাৰ মানে কেমেৰামেনটোৱে বিয়া এখন কৰি আহিছে তাৰপিছত সি কমিটিয়ে বোলে কেইটামানে কৈ আছে তই হেৰি ফটো মাৰচোন আমাৰ ফটো মাৰ সি 2টামান ফটো মাৰি দিছে তাৰপিছত কৈছে মই দাদা আৰু বাইদেউৰ ফটো ল'ব লাগিব গতিকে মোৰ হেৰিত চাৰ্জ নাই গতিকে হেৰি হ'ব দিয়ক বুলি ক'লে আৰু তই বোলে ফটো নামাৰিবি তই কোন বোলে মাৰি দিলে ঘোচা এটা তাৰপাছত একদম কাণত তাতে ওলাই আহিলে তাৰপিছত তেতিয়া সেই পলে গাই আছিলে পলে ক'লে সিয়াবা হেৰি এনেকৈ আমাৰ কেমেৰামেনটোক এনেকৈ মাৰিছে নহয় মোৰো বেয়া লাগিলে মই মাইক্ৰফোনত এনাউন্স কৰিলোঁ যে মই সংগীত পৰিৱেশন নকৰোঁ কাৰণ কিয় এনেকুৱা আমাৰ কেমেৰামেনক যিহেতু প্ৰহাৰ কৰিছে তাৰপিছতে কমিটিয়ে কৈছে হ'ব দিয়ক বাইদেউ হ'ব বুলি কয় বাইদেউ আপুনি এটা গান গাই শেষ কৰি দিয়ক মই বোলো মই নাগাওঁৱেই গান কমিটিয়ে কিন্তু মোক লৈ গৈ পেলাই হেৰিত মানে কাৰ্যালয়ত বহাব গৈছে আৰু সেইখিনি সময়তে সেই ল'ৰাজন উঠি আহিলে আহি কৈছে বোলে কাপোৰ খুলি দিম অমুক খুলি দিম এইবোৰ কথা তাৰপিছত মোৰো বেয়া লাগিলে খং উঠি গ'ল তাৰপাছত সি মোক গাত ধৰিছে মানে এনেকৈ গাত ধৰি পেলাই জোকাই দিছে তাক মই ঠেলা মাৰি দিলোঁ মই এনেই মানুহটো ইমানটো ক্ষীণমিনো নহয় যে মানে মই নিজক মই প্ৰটেক্ট কৰিব নোৱাৰোঁ দিলোঁ ঠেলা মাৰি তাৰপিছত সি মানে কমিটিয়ে তাক ধৰি লৈ গ'ল তাৰপাছত কি কৰিছে সি একো কৰিব নোৱাৰি কেইজনমান ল'ৰা লৈ আহিছে আহি আমাৰ মিউজিচিয়ানৰ যিখন গাড়ী আছে আৰু মোৰ ভাইটি আছিলে সি গীটাৰ বজাই তাক খুচিয়াইছে তাৰপিছতে এনেকুৱা মাৰপিট আৰু
ডাঙৰ মাৰপিট লাগিছে তাৰপিছত আমি থানালৈ আহিলোঁ কমিটিৰ কিন্তু দুখ নাই দে একদমেই দুখ সেই কমিটি বহুত ভাল দুই মই এজন এতিয়াও থাকে দুই এজন কওঁ। হয়তো অঁ, নিজৰ সীমা চেৰাই হয়, যায় হয়, সেইখিনি সময়ত আৰু হয়, বেছি সুৰাপান কৰি তেওঁলোকে অঁ, এখন বেলেগ পৃথিৱীলৈ গৈ পায় গৈ পায় সেইটো ঘটনা অঁ সুৰাপান কৰক ঠিক আছে কণ্ট্ৰলত থাকিব লাগে ন এইবিলাক আৰু মাৰপিট ভাল অভিজ্ঞতা কি আছে মানে ভাল কমিটি যিটো অঁ, আজিলৈকে বোলে আটাইতকৈ ভাল কমিটি বোলা সেইখন কোনখন ঠাই বহুত জেগাতে আছে ভাল কমিটি এনেকুৱা হয় আমি ধৰক অনুষ্ঠান কৰাৰ আমি মাননি লওঁ মাননি যিখিনি লওঁ এনেকুৱা হৈছে কিছুমানে মাননি মানে পইচাটো বেছিকৈ দিছে আমাক আৰু ইমান ধুনীয়াকৈ শৰাই এখনত তামোল পাণ দি গামোচা দি পেলাই আমাক মানে নাই সেইটো ভাল লাগে সেইটো বিৰাট আচলতে ভাল আচল লাগে। নিয়মটো সেইটোৱে হয় হয় মানে প্ৰকৃত অৰ্থত নিয়মটোতো সেইটোৱে হয় হয় মানে তামোল পাণ শৰাই দি হয় যেতিয়া হয় দিয়ে শিল্পীজনৰ হয় শিল্পী সত্তাটো জীয়াই থাকে হয় কাৰণ হয় শিল্পীজনৰ ইমান কষ্ট হয় দিনে ৰাতি সেইটোতো কম কষ্ট নহয় তাৰে সঁচাকৈ আঁৰত ৰাতি দিন মানে কষ্ট কৰি ট্ৰেভেলিং কৰি উম। গোটেই মাহটোতো গাড়ীতে থকা যায় বুলি হয় ক'লেও হয় ভুল হয় নহয় গাড়ীতে খোৱা যায় আৰু প্ৰত্যেকটা জেগাত গৈয়ে বেলেগ বেলেগ অডিয়েঞ্চ বেলেগ বেলেগ অভিজ্ঞতা তাকে। গতিকে প্ৰত্যেকজন অডিয়েঞ্চক সন্তুষ্ট কৰা ইমান সহজ কথা নহয় সহজ কথা গতিকে নহয়। সেইখিনি সন্তুষ্ট কৰিবলৈ আমি চেষ্টা কৰোঁ গতিকে কাৰণ বহুতৰে বহুত আপুনি ধৰক মেলোডি গান এটা গাই আছে কোনোবাই হয়তো মেলোডি গানটোত কান্দি দিব বা তাকে। ফূৰ্তি কৰিব কিছুমানে আকৌ মুচকো পিনা হে পিনে গান অ, বাইদেউ মানে চবৰে মানে নানা মনি নানা মত নানা টাইপৰ হয় হয় মানে হয় কিচিম কিচিম ভাৱনা অঁ তো কিচিম ভাৱনাটোৱে শুনুতি দিয়া হ'লে ঠিক আছে ঠিক আছে এই তোমাৰ মৰমে পগলা কৰিলে মাজনী ঐ, তিতিনো যায় শীতানৰ গাৰু কিচিম কিচিম ভাৱনায় ধৰেনো হেঁচা মাৰি যেতিয়া মই বিচনাত পৰোঁ বিচনাতে পৰি লৈ কান্দোনো হুৰা তিতিনো যায় শীতানৰ গাৰু অমৰম তোমাৰ নাম শুনিলা চিঠিৰে খাম আধা লেখা কথাৰে বুজাই শুনিলা হিয়া জোৰাই সদায় সপোন দেখাই ঢালি দিলা বুকু পচাই বাৰে কিচিম ভাৱনায় ধৰেনো হেঁচা মাৰি যেতিয়া মই বিচনাত পৰোঁ বিচনাতে পৰি লৈ কান্দোনো হুৰা তিতিনো যায় শীতানৰ গাৰু অতি সুন্দৰ আৰু এই গানটি শুনাৰ লগে লগে সেই সময়লৈ গুচি যোৱা যায় হয়, আচলতে হয়, হয়। সেই সময়ত মানে এই গানটি মানে কেনেকুৱা এটা হয়। চব জেগাতে হয় আৰু মানে এইটো ব্ৰেকআপ এন্থেম টাইপৰে হৈ গৈছিলে হয়। সেইখিনি সময়ত কি আছিলে ইয়াৰ আৰু মানে কেনেকুৱা ধৰণৰ ইয়াৰ গোটেই এই গীতটি মানে তেতিয়াৰ পৰা এতিয়াও মৰম দি আছে ৰাইজে এক- আৰু মই আচলতে সৌভাগ্যৱান বুলি ক'ব লাগিব ইমান সুন্দৰ গীত এটি কণ্ঠদান কৰিব পাইছোঁ আৰু এইখিনিত ক্ৰেডিট গ'জ টু আমাৰ দেৱজিৎ বৰাদা Okay. সেইদিনা মোৰ এতিয়াও মনত আছে কাৰণ কিছুমান গীত আচলতে যিখিনি আঁৰৰ কথা ক'বলৈ ভাল লাগে তাৰে ভিতৰত এইটো এটা শিৱৰাত্ৰি আছিলে Okay. আৰু মইতো শিৱ বাবাক পৰা মানুহ তাৰপিছত এই গণেশ মন্দিৰটো যে আছে তাত মই পূজা দিবলৈ গৈছিলোঁ তাৰপিছত সেইখিনি সময়তে মোক দেৱজিৎ বৰাদাই মানে বেলপাত চেলপাত মই ঘৰতো পূজা দিম মানে তাত পূজা কৰি মই বেলপাত চেলপাত লৈ আহিছোঁ আৰু তাৰপিছত দেৱজিৎ দাই ক'লে ঐ এই হিয়া নহয় জানো মই কৈছোঁ হয় কৈছে কি কৰিবলৈ আহিছা মই কৈছোঁ পূজা দিবলৈ আহিছিলোঁ এই তোমাৰ টাইম হ'ব নেকি অলপ মই কৈছোঁ হ'ব এই গান এটা আছিলে অকণমানে গাই দিব লাগে এই ইয়াতে ষ্টুডিঅ'টোত মই কৈছোঁ হয় নেকি বোলো গ'লোঁ গৈ ইয়াৰ বিনয় দাই তেখেতে মিউজিক কৰিছিলে গীতটি লগে লগে গালোঁ তাৰপাছত এবাৰতে গালোঁ আৰু তাৰপাছত গাওঁতে হৈ গ'ল
মই তেতিয়া গাই আহিও মই ভবা নাছিলোঁ যে গানটো ইমান পপুলাৰ হ'ব আৰু এই গীতটি মানে অসীম দাৰ কাৰণেও এইটো টাৰ্ণিং পইণ্ট, মোৰ কাৰণে টাৰ্ণিং পইণ্ট, দেৱজিৎ দা, তাৰপাছত অমৃতা, গোটেইখিনিৰ কাৰণে মানে একদম টাৰ্ণিং পইণ্ট আছিলে। মাইলষ্টন হৈ ৰৈছে। হয় 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 আৰু সেইদিনাখন শিৱ বাবাৰে চাগে হয় হয় কৃপা আছিলে, কৃপা একদম আছিলে একদম যে একদম একদম সেইটো সেইদিনাখন মানে সেইদিনাখন কি কয় মানে শিৱ পূজাৰ পিছত গাব গ'লা নে তাৰ পূজাৰ পিছত? পূজাৰ পিছত মানে মন্দিৰত আগতে পূজা দিলোঁ দিনতে দিছা মানে ৰাতিলৈকে ভাং খোৱা হ'ল নে তাত? মই নাখাওঁ, ভাং নাখাওঁ বাৰু, কিন্তু মোৰ এটা অভিজ্ঞতা, মই খুটা খাইছিলোঁ এদিন, খাই মানে কিন্তু এটা কথা, খিচিৰিটো খাইছিলোঁ এবাৰ, খিচিৰিত ভাং দিছে মই নাজানো, ঘৰত আহি দেখোন কিবা ওপৰৰ পৰা লৈ যায় পেলাই দিয়ে, এনেকুৱা অৱস্থা, আৰু জিভাখন নুঘূৰে, তেতিয়া মই গম পালোঁ খিচিৰিত আছিলে ভাং। হয় হয়, কিন্তু খুটা খাই ভাল লাগে কিন্তু মিঠা ইমান। কেতিয়াবা বাৰু বেয়া লাগে নে নাই যে বিহুৰ মঞ্চত ওলাই যাব লগা হয়, ফেমিলি টাইম দিব নোৱাৰি, বিহুত যিহেতুকে ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হয়, তো নিজৰতো এটা ফেমিলি লাইফ আছে, নিজৰো ঘৰখন আছে, ঘৰলৈ সেইখিনি সময় ঘৰত দিব লাগে, সকলোৱে ঘৰত চেলিব্ৰেট কৰে, কেতিয়াবা অনুভৱ হয়নে সেইবোৰ কথা? বহুত অনুভৱ হয়। আগতেতো যেতিয়া সৰু আছিলোঁ, বহুত সৰুৰ পৰা গান গাইছোঁ, অনুষ্ঠান সৰুৰ পৰা কৰিছোঁ, মা যায় লগত, তো মায়েও নাপায় অকেজনবিলাক তেনেকুৱা, আৰু বেচেৰি মানে মোৰ লগত অনুষ্ঠান কৰিবলৈ যাওঁ, মই আহিতো শুই থাকোঁ, মায়ে আহি গোটেই কাম চাম কৰি, দেউতাক অফিচত যায়, অফিচত পঠায়, দেউতাক ভাইটি স্কুলত পঠায়, তেনেকুৱা, তো মায়ে সেইখিনি সময়ত বহুত কষ্ট কৰিছে মোৰ লগত। তাৰপাছত লাহে লাহে মই অকলে যোৱা কৰিলোঁ, তাৰপিছত মাৰ কষ্টটো কমিল, কিন্তু মই বহুত মিছ কৰোঁ এইবিলাকত। আৰু দেউতাৰ সদায় এটা কমপ্লেইন থাকেই মানে যে তই বিহু পূজা ঘৰতে নাথাক, 31st ঘৰত নাথাক, এনেকুৱা, কিন্তু এতিয়া অনুষ্ঠান নকৰিলেও নহয়, এইটোতো এটা ডিউটি, দায়বদ্ধতা, গতিকে এইখিনি, আৰু অনুষ্ঠান নকৰি ঘৰত বহি থাকিবও বেয়া লাগে। সেইটো হয়, কিন্তু সেইখিনি আয়োজক সমিতি হওক, কিছুমান একাংশ দৰ্শকে হয়তো বুজিব পাব লাগে, কাৰণ তেওঁলোকে ইমানখিনি ছেক্ৰিফাইচ কৰি, শিল্পী সমাজে ছেক্ৰিফাইচ কৰি অকল তেওঁলোকক মনোৰঞ্জন দিয়াৰ কাৰণে ওলাই আহে, কিন্তু একাংশই কেতিয়াবা সেইটো বুজি নাপায়, সেই ছেক্ৰিফাইচখন বুজি নাপায়, আৰু ইমান দিনৰ যি এটা প্ৰস্তুতি বা ইমানখিনি কষ্ট, এখন মঞ্চৰ আঁৰত বা এটা টীমৰ আঁৰত বহুতখিনি থাকে, বহুতৰ পৰিয়াল চলে, আজিৰ দিনততো প্ৰত্যেক মানে এখন মঞ্চ, আৰু পইচাটো ইমান লোৱা বুলি যিটো ভাবে, একচুৱেলিটো সিমান নাথাকে। আৰু মইতো বিশেষকৈ আৰু মই এটা ক'ব লাগিব, বিশেষকৈ মই মানে এই যে ৰেটবিলাক যে বনাইছে, মই তেনেকুৱা চিষ্টেমত মই নায়েই মানুহজনী, আৰু যিসকলে মোক মাতিছে গম পায় যে পইচাত হিয়াই লাগি নাথাকে, কাৰণ কিয় কমিটিৰ কিছুমানৰ আমাক চাবলৈও মন কৰে, কিন্তু সেই হিচাপে সিমানখিনি ডনেশ্যনো নুঠেও, তেনেকুৱা হয়, গতিকে মই কিন্তু বুজা পৰা কৰি পেলাই মই গুচি যাওঁ, আৰু ভালো পায় তাৰ সেইটো কাৰণে, আৰু যিখিনি নহ'লে নহয়, কাৰণ আমিও চলিব লাগিব, মোৰ লগত এটা 15জনীয়া পৰিয়াল থাকে, গতিকে চাউণ্ডৰ ল'ৰা থাকিব, মিউজিচিয়ানছখিনি থাকিব, ছিংগাৰজন থাকিব, গাড়ীখন থাকিব, গাড়ী ড্ৰাইভাৰ পৰ্যন্ত, এটা পৰিয়াল সকলোৰে, গতিকে জড়িত হৈ থাকে যিহেতু, গতিকে সেইখিনি আজিৰ দিনতো মেকআপো উঠায়, সেইটো ক্ষেত্ৰত তোমাৰ নিজৰ বাপৰে, সেইটো মই কওঁ, আগৰ কথা এটা কওঁ, যেতিয়া আগতে মঞ্চত মানে গীত গাওঁ, তেতিয়া মেকআপ আৰ্টিষ্ট যে লাগে সেইবোৰ আমি নাজানোৱে, মেকআপ আৰ্টিষ্টটো বুজি নাপাওঁ, জানো যে বিয়া বাৰু যেতিয়া কইনাই বিউটি পাৰ্লাৰত যায়, বা বিউটি পাৰ্লাৰৰ ছোৱালীজনী আহি কইনা সজাই দিয়ে, বা কিছুমানে কইনাৰ সখীয়ে হওক, ভনীয়ে হওক, সিহঁতেই সজায় কইনাবিলাকক। তাৰপিছত আমি অনুষ্ঠান কৰিব যাওঁ যে, মই এটাই মনত আছে, লেকমি মইশ্চাৰাইজাৰ, এডভাৰটাইজ কৰা হ'ব এতিয়া, লেকমি পিচ মইশ্চাৰাইজাৰ যিটো আছিলে সেইটো লগাওঁ, পঞ্চ পাউডাৰ অকণমান এনেকৈ লগালোঁ, কাজল লগাওঁ, লিপষ্টিক লগাওঁ, আৰু চুলিখিনি কিন্তু পাৰ্লাৰত যায় মানে, বা কাটি চাটি আনো, তেনেকৈ অনুষ্ঠান কৰিব যাওঁ, তেনেকৈ। এতিয়া প্ৰফেচনেল মেকআপ নহ'লে ছিংগাৰে নহয়, আপুনি লাগে, মই কৈছোঁ আজিকালি কিছুমান এনেকুৱা যে ধৰক 10,000 টকাই পালে, তাৰে 3,000 টকা যদি আপুনি মেকআপ আৰ্টিষ্টক দিব লাগে, থাকিল কি, গাড়ীখন লাগিলে, তেনেকুৱা। মই আচৰিত পাওঁ, কিছুমান ছিংগাৰ ধৰক পে'মেণ্টটো ইমান কম, তথাপি মেকআপ আৰ্টিষ্টটো যেনেকৈ লৈ যাব আমিও নকৰোঁ তেনেকৈ, মইতো নিজে কেতিয়া লিপা পোতা কৰি পেলাই গুচি যাওঁ, আজি মই নিজে কৰিছোঁ, ধুনীয়া দেখিছে কিন্তু তথাপিও, থেংক ইউ। নহয়, নিজে কিছুমান য'ত নহ'লে নহয়, মানে দূৰত গ'লে লাগিবই, তাত হয়, আৰু বাকী ইমান কি আৰু ন, মানে আৰু খৰচ থাকেতো, গোটেইখিনি খৰচ থাকে, এযোৰ কাপোৰ আপুনি ৰিপিট কৰিব নোৱাৰে, এখন মঞ্চত পিন্ধিলে মানে আপুনি 2 বছৰ বা এবছৰ পৰা গেপ দিব লাগিব, তাৰপাছত নহ'লে অফ ছিজনত পিন্ধিব পাৰে, আৰু এবাৰ পিন্ধিলেও মানে এনেকুৱা ৰেকৰ্ড আছে যে, বাইদেউ আপুনি এইযোৰ কাপোৰ পিন্ধিছে নহয়, আপোনাৰ বেলেগ কাপোৰ নাই নেকি, এনেকুৱা এটা প্ৰশ্ন কৰাও মানুহ আছে,
কিন্তু এনেকৈ আৰু দিগদাৰ নহয়, এনেকৈ ডেইলি আপোনাৰ 30খন প্ৰগ্ৰেমত 30যোৰ কাপোৰ, ভাবকচোন আপুনি খৰচ কিমান। খৰচ 30 দিন মেকআপ আৰ্টিষ্ট, 30 দিন হেয়াৰ ষ্টাইল বেলেগ, চব আজিকালি মানে দেখাবাটো বেছি হৈছে। এইটো কাৰণে সেই যে বাজেটটো হাই কৰা গৈছে বা বাজেটটো এটা সেইটোতো ইমান চাগে ঠিক নহয়, কাৰণ চবৰ বাজেট এটা ব্যক্তিগত কথা, কাৰ কিমান মানে হেৰি হয়। থিয়েটাৰৰ মাননীৰ নিচিনাকৈ যদি আৰ্টিষ্টৰ শিল্পীৰ সেইটো কিমান উচিত বুলি ভাবা? মই ভাবোঁ যে এনেকুৱা যিখিনি খৰচটো আছে, খৰচখিনি ঠাই নিজৰ কাৰণে অকণমান প্ৰাপ্য অলপ বাচিলে মানে ভালকৈ বাচিল হৈ যায়। মানে আজিৰ দিনত মানে মিডিয়াৰ পৰাই হওক বা বেলেগ ছ'চিয়েল মিডিয়াত হওক, মানে এটা ৰেট বান্ধি দিয়ে ন, যে অমুকৰ আৰ্টিষ্টৰ ইমান দাম, অমুকৰ ইমান দাম, তমুকৰ, সেইটো উচিত জানো? সেইটো কাৰণ সেইটোতো ব্যক্তিগত কথা, এজন অৰ্গেনাইজাৰে কিমানত নিমন্ত্ৰণ কৰিব বিচাৰিছে, আৰ্টিষ্টজন কিমানত গৈছে, সেইটো কিমান ডাঙৰ এটা ভলিউম দিয়াৰ সেইটো উচিত জানো? তাৰমানে মইতো উচিত নাভাবোঁ, কাৰণ কিয় আৰ্টিষ্ট প্ৰত্যেকৰে বেলেগ বেলেগ হেৰি, আৰু এই ৰেটবিলাক বান্ধি দিলে কি হয়, কোনজন মানে বেছি হিট ছিংগাৰ, কোনজন ফ্লপ ছিংগাৰ, ৰেটৰ ওপৰত ডিপেণ্ড কৰে, এনেকুৱা হৈ যায় মানে। কিন্তু আচলতে এইটো নহয়। আৰু চবেই নিজৰ জেগাত নিজে শ্ৰেষ্ঠ, নিজৰ জেগাত নিজে হিট। আৰু কি হয়, কমিটিবিলাকে কিছুমান হয়, অমুক আৰ্টিষ্টটো ধৰক গান শুনিছে, বৰ ভাল পাইছে, হিট হৈ আছে, তেওঁক চাবলৈ মন, কিন্তু ইমান টকাও নাই, সেইবিলাক কমিটিৰ কি হ'ব? গতিকে সেই বস্তুবিলাক আৰু তুলনা হৈ যায় ন, তুলনামূলক কৰিব নালাগে আচলতে। তেতিয়াহ'লে আমি নেনগাড়ীত উঠি যাওঁ এতিয়া অলপ সময়। নিশ্চয় নেনগাড়ীত উঠো নেকি? নেনগাড়ীৰ কথা ক'বলৈ হ'লেতো ধন্যবাদ দিব লাগিব লোহিত দাক, তেখেতে ইমান ধুনীয়া গীত এটি উপহাৰ দিছে। তাৰপাছত জুবিন দাক দিব লাগিব, তাৰপাছত দীপকেশ দা মিউজিক কৰিছিলে, তাৰপাছত ভিডিঅ' কৰিছিলে আমাৰ চিম্পল বাই, অমৃতা আছিল তাতেও, সুন্দৰ হৈছে ভিডিঅ'টো, ডিচেণ্ট ভিডিঅ' যিটো বুলি কয়। আৰু এক্টিং আমাৰ দেৱই কৰিছে। খুব আচলতে গানটো এতিয়ালৈকে ৰাইজে মৰম দি আছে। আৰু এইটো পিকনিকৰ মানে প্ৰপাৰ পিকনিকত গান। হয়। সেইটো এই 2017 ৰিলিজ দিছিলোঁ চাগে, তেতিয়াৰ পৰা এতিয়ালৈ নেনগাড়ী চলি আছে। নেনগাড়ী মাৰ্কেটত বন্ধ হৈ গ'ল, গানটো চলি আছে। এইখিনিত আচলতে ধন্যবাদ দিব লাগিব দৰ্শকক, আচলতে ভাল পাইছে যে ইমান। তেতিয়াহ'লে নেনগাড়ী নিশ্চয়। ঘূৰি 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 সুধি তোৰ ঘৰতে গৈ ওলাই দিম এদিন মেনকা নেনগাড়ী লৈ, অভং দেউতাৰাই সুধিলে মাৰি দিম ফাঁকি, আমাৰ চিনাকি হে হ'ল ক্লাছ 9ৰে বুলি, দেহা লাজেনে ভয়তে, দেহা ভূমিকম্প বুকুতে, ভাবি যোৱাই বুলি কম কি দৰে, ঘূৰি 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 সুধি তোৰ ঘৰতে গৈ ওলাই দিম এদিন মেনকা নেনগাড়ী লৈ। অতি সুন্দৰ, অতি সুন্দৰ। আজিলৈকে নেনগাড়ী মানে চলি আছে, বৰ সুন্দৰ, মানে কম্পজিশ্যনটোৱে সুন্দৰ আছিল, সঁচাকৈ ধুনীয়া। লোহিত দাই বৰ ধুনীয়াকৈ লিখিছে, সুৰ কৰিছে, আৰু গানটো তাৰ মানে মিঠা। আৰু সেইখিনি সময়ত কি হয়, গাড়ীৰ ট্ৰেণ্ডটো খুব চলি আছিলে, মানুহে নেনগাড়ী, আৰু মোৰ নেনগাড়ী এখন আছিলে, এনেকৈ আৰু ভালো পাওঁ নেনগাড়ীখন, তেনেকৈ নেনগাড়ীটো চলিলে। আৰু ৰাইজে এতিয়ালৈকে মোক মঞ্চত মানে 4-5 লৈ গাবলৈ দিয়ে, আৰু গানটো মানে মুখে মুখে আৰু ৰাইজৰ, সেইকাৰণে বহুত বেছি ভাল পাওঁ। আৰু ধন্যবাদ জনাইছোঁ এইখিনিতে, যাতে মানে এনেকৈ মৰম দি থাকে ৰাইজে। আৰু এইবাৰ আমি শেষ ভাগলৈ আহি পাইছোঁ, তো আমি মোটামুটি কনফাৰ্ম যে এইবাৰ মোটামুটি ডেটবোৰ বুক হৈছে চাগে, অলপমান ডেট বাকী আছে, গতিকে সেইখিনিও বুক হ'লে শেষ আৰু এইবাৰ এইখিনি বুক হ'লে শেষ আৰু। গতিকে মই কৈছোঁ দৰ্শকসকলক, আৰু য'ত আপোনালোকৰ যদি নিজেই কাষৰ মঞ্চত আমাক বিচাৰিছে, কণ্টেক্ট কৰিব, আৰু আমাৰ কোনো মেনেজাৰ নাই, ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। গতিকে আৰু ধুনীয়াকৈ যাম, অনুষ্ঠান কৰিম, ভাল লাগিব। এডভাৰটাইজ কৰি দিছোঁ দেই। তাইতো নিজে এডভাৰটাইজ কৰিলে ভালহে, বেলেগক দি সেই কৰাতকৈ নিজৰ কথা নিজে কৈ
আৰু নিশ্চয় মানে যিখিনি ডেট আছে সেইখিনি ডেট এদিনত এটাই প্ৰগ্ৰেম হ'ব মানে দুটা তিনিখন এটাই ৰাখিছে হেডেক কম তেতিয়া হেডেক কম যোৱাবাৰ মানে কি হৈছে 2 বহাগত আছিলে দুখন প্ৰগ্ৰেম ৰাখিছিলে 2 বহাগত 2খন আছিলে আৰু মানে ইমূৰ সিমূৰ টাইপৰ গতিকে দৌৰা দৌৰি লাগে আৰু গান গাই নামিয়ে দৌৰ দিওঁ মঞ্চত মানে এইখন অনুষ্ঠানলৈ বিৰাট দিগদাৰ লাগে গতিকে এইবাৰ এখনকেই এখনকে তাৰমানে ডেট আৰু সীমিত হৈ গৈছে হয় তো যিসকল আয়োজক সমিতিয়ে চাই আছে নিশ্চয় বুজিব পাৰিছে যে আপোনালোকে যদি বিচাৰিছে বেছি পলম নকৰিব ডেট যিখিনি বাকী আছে সেইখিনি ভৰ্তি হোৱাৰ পিছত বিচাৰিলেও নাপাব আৰু খুব পাৱাৰ পেক শ্ব' হয় যিবোৰ শ্ব' হৈছে এতিয়ালৈকে খুব পাৱাৰ পেক শ্ব' আৰু গানবিলাক আমি এইবাৰ অকণমান প্ৰত্যেকবাৰেই কৰোঁ যিহেতু এইবাৰ অকণ বেছিকৈ বেলেগকৈ অলপ ফিউজন কৰিও বনাইছোঁ কিছুমান গীত তো নিশ্চয় ৰাইজে মানে নতুন এটা সোৱাদ পাব এইবাৰ গতিকে আশা কৰিছোঁ খুব আশাবাদী মাতিব দেই আৰু এটা বেছি ভাল লাগে বিক্ৰম দা ধৰক আমাৰতো এইফালে হিন্দী গানটো চলে প্ৰত্যেক হেৰিতে ছিজনতে বিহুৰো লাষ্টৰ ফালে চলে যিহেতু বাইদেউ একবাৰ জিলেলে গাক জিলেলে যদি গাব নোৱাৰে আপুনি গায়কে নহয় এনেকৈ কয় এই বস্তুটো শুনি তাৰমানে বিৰাট ভাল লাগে এইবিলাক মানে যেতিয়া লকডাউন হৈছিলে অনুষ্ঠানটো নাই একো চব বন্ধ ইমান মিছ কৰিছোঁ নহয় বাপৰে বিৰাট মিছ কৰিছিলোঁ লাহে লাহে আৰু ঘূৰি আহিছে বহুত ভাল লাগিছে বিক্ৰম দা এটা কথা কওঁ মোৰ ৰিকুৱেষ্ট এটা আছে যাদু সম্ৰাট বিক্ৰম বুলি ক'লে সকলোৱে জানে এটা মেজিক দেখাওক না মেজিক তাকে আমি অনুষ্ঠানৰ শেষত আমি মেজিক কৰোঁৱে তুমি এতিয়া নিজে বিচাৰিছা তথাপিও মেজিক আমি শেষৰ ফালে এটা ৰাখোঁ তো মেজিকবোৰ আমি যিহেতুকে মঞ্চৰ মেজিক নহয় এইটো অলপ বেলেগ ধৰণৰ মাইণ্ড ৰিডিং মেজিক বা মেণ্টেলিজিম মেজিক বুলি কয় মনৰ কথা পঢ়িব পৰা এটা মেজিক তাৰমানে আপোনাকতো সকলোৱে চিনি পায় সকলোৱে জানে কিন্তু এনেকৈ লাইভ এনেকৈ যদি আপুনি মেজিক চাব পাওঁ কিমান আমাৰ সৌভাগ্য চাওকচোন তেতিয়াহ'লে এই মেজিকটোত কিন্তু এটা সৰু টেকনিকেল প্ৰব্লেম আছে তোমাৰ মাইণ্ডৰ ভিতৰত মই সোমাব ট্ৰাই কৰিম ঠিক আছে তোমাৰ মাইণ্ডৰ ভিতৰত সোমাব ট্ৰাই কৰিম তোমাৰ মাইণ্ডৰ ভিতৰত কি ভাবিছা কি পৰিকল্পনা কৰিছা সেইখিনি সোমাই উলিয়াবলৈ চেষ্টা কৰিম মোৰ লগত এখন স্লেট লৈ লওঁ একেবাৰে সাধাৰণ স্লেট এখন ঠিক আছে এতিয়া একো লিখা নাই মই ইয়াতে এটা শব্দ যিহেতুকে অনুষ্ঠানটোৰ নামটো শব্দ এটা শব্দ মই লিখিবলৈ চেষ্টা কৰিম পৃথিৱীত অজস্ৰ শব্দ আছে লাখ কোটিলৈ গ'লেও আমি শব্দ পাম তাৰ ভিতৰত এটা শব্দ তুমি মাইণ্ডৰ ভিতৰত আনা যিটো তোমাৰ আটাইতকৈ প্ৰিয় শব্দ মানে মোৰ ভাল লগা শব্দ এটা মনতে ভাবিম আৰু মনৰ ভিতৰতে ক'ব নালাগে মোক ক'ব নালাগে একদম নকবা মনৰ ভিতৰতে ভাবা মোৰ ভাল লগা শব্দটি মই ভাবিম ভাল যিটো মানে প্ৰিয় যিটো অলপ ভাল লাগে আৰু নিজৰে ভাল লাগে যিটো শব্দ বৰ নিজৰ ভাৱ এটা আহে সেনেকুৱা শব্দ এটা চেঞ্জ কৰিব নোৱাৰা ভাবোনে ভাবা ভাবিছোঁ ভাবা হৈ গ'ল কনফাৰ্ম চেঞ্জ কৰিব খুজিলে এতিয়াও চেঞ্জ নকৰা সেইটো শব্দ আছে ঠিক আছে মই ট্ৰাই কৰোঁ সেই শব্দটো পাবৰ কাৰণে যিটো শব্দ ভাবিছা এই কাল্পনিক বক্সটোৰ ভিতৰত সেই শব্দখিনি ভাবাচোন স্পষ্টকৈ ভাবা এইখিনি ভিতৰত ভাবিছা অ'কে মই ট্ৰাই কৰোঁ শব্দটো হয়নে নহয় মই ছেকেণ্ড লেটাৰটোৰ কথা অলপ ভাবিছা অ'কে মই কিমান দূৰ শুদ্ধ হ'ব নাজানো কিন্তু অ'কে মই এইটোৱে থিৰাং কৰিলোঁ মই চকটো থৈ দিছোঁ মই এইটো থিৰাং কৰিলোঁ বাৰু তোমাৰ শব্দটো এইটো হ'ব লাগে বুলি মই এতিয়া সেই শব্দটো ৰিভিল নকৰিবা মই 2-এটা টেষ্ট কৰি ল'ব বিচাৰিছোঁ কাৰণ ৰিভিল কৰি দিবা নিমিলিব বৰ লাজত পাম তুমি যিখিনি প্ৰশংসা তো নিমিলিলে বৰ লাজত পৰিম সেইটো কাৰণে মই জাষ্ট কনফাৰ্ম কৰিব বিচাৰিছোঁ সেই শব্দটোৰ ইংৰাজীত 3টা লেটাৰ নে 4টা 3টা লেটাৰ অ'কে প্ৰথম আখৰটো এমেৰে যায় নেকি যায় নে ঠিক আছে এতিয়া কনফাৰ্ম হৈছোঁ অলপ মিলিব তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে কৈ দিয়া ৰাইজক কৈ দিয়া যে কোনটো শব্দ ভাবিছা মোৰ আটাইতকৈ ভাল লগা শব্দ মা ভাবিছিলোঁ নাজানো এতিয়া কি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে যিহেতুকে মই প্ৰায়বোৰ সময়ত দেখি আহিছোঁ তুমি মা শব্দটো কৈছা ঘৰৰ কথা কৈছা মায়ে মানে কষ্ট কৰিছিলে মায়ে সৰুতে লৈ গৈছিলে মায়ে ভাত বনাই দিছিলে মায়ে আনি কষ্ট কৰে মই এই পডকাষ্টটোৰ সময়ত মই শুনি মানে এটা ধাৰণা কৰিছোঁ যে তোমাৰ ভাল লগা শব্দ বা ভাল লগা ৰিলেশ্যনটো মায়ে হ'ব নিশ্চয়
আৰু কেনেকে মানে হা কেনেকে কেনেকে মানে সেইটোৱে মনৰ ভিতৰত সোমাব পৰাটোৱে হৈছে মেজিক সেইটো আচৰিত কিন্তু আৰু এইখনত একো লিখা নাছিলে আপোনাৰ ধৰক খালী দেখিছিলোঁ আমি খালিয়ে অঁ মই নিজে লিখা পিছত লিখা তুমি পিছত লিখিছে কনফাৰ্ম মই কৰাৰ পিছত দেখিছোঁ আচৰিত দে বাপৰে মানিছোঁ দেই বিক্ৰম দা আপোনাক থেংক ইউ মানিছোঁ ছ' মানিছোঁ মানিছোঁ থেংক ইউ ছ' বঢ়িয়া মাছ বঢ়িয়া আৰু বঢ়িয়া বঢ়িয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে অহাৰ বাবে এইখিনি সময় দিয়াৰ বাবে কাৰণ আমি ব্যস্ততা বুজি পাওঁ হয়। যে এইখিনি সময়ত এইখিনি সময় দিয়াটো এটা ডাঙৰ কথা ইমানবোৰ শ্বপিং কৰিব আছে ৰিহাৰ্চেল কৰিব আছে গানৰ বাছনি কৰিব আছে বুকিং আছে কাৰণ ইনকুৱাৰীটো বহুত আহে চাগে আহে আহে তাৰে আহে। ভিতৰত সেইবোৰতো ভালকৈ হেৰি কৰিব আছে তো ইমান ব্যস্ততাৰ মাজতো আৰু বাকীবোৰ টিভি চেনেল আছে বেলেগবোৰ চেনেল আছে তাৰ মাজতো অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আৰু আশা ময়ো ধন্যবাদ কৰিছোঁ জনাইছোঁ যে এইবাৰ বহাগত যাতে একদম সুন্দৰভাৱে গোটেই শ্ব'বোৰ যায় নিয়াৰিভাৱে যায় আৰু ভালৰে ভাল কমিটিয়ে যাতে বুক কৰক ভাল ভাল জেগাত গৈ পৰিৱেশন কৰা আৰু মানে গোটেই মাহটো যাতে টোপনি ক্ষতি হওক সেইটো এটা ভাল ৰূপত ট্ৰেভেল কৰা যাতে বহুত বেছি সেই আশা কৰিছোঁ আৰু অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ শব্দলে আমি পিছতো আমি নিশ্চয় লগ পাম আৰু দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ খণ্ডটি চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টছ কৰিব আৰু আপোনালোকে আগন্তুক এপিছ'ডবোৰক কাক চাব বিচাৰিছে কাৰ কথা জানিব বিচাৰিছে বা কাৰ প্ৰস্তুতি জানিব বিচাৰিছে নিশ্চয় জনাব ধন্যবাদ